Partial charge D for In the journey of education, knowledge, প্ৰথমতে আপোনালোকৰ জৰিয়তে বিজনীবাসীৰ লগতে অসমবাসী তথা গোটেই ভাৰতবাসীক ইংৰাজী নৱবৰ্ষৰ ডাঙৰলৈ শ্ৰদ্ধা, বন্ধুবৰলৈ শুভেচ্ছা আৰু কণ কণ ভাই ভণ্টিসকলক মৰম যাচিছোঁ। আজি এই বছৰৰ প্ৰথম দিনটোৱে আমাৰ বিজনীৰ কাৰণে আটাইতকৈ এটা ভাল দিন বুলি মই ক'ব খুজিছোঁ। কাৰণ আমাৰ বিজনীৰ প্ৰায় এই বিজনী টাউনখনত প্ৰায় 20ৰ পৰা 22খনমান স্কুল আছে। সেই স্কুলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ এই যে বিজনী চাব ডিভিশ্যন লাইব্ৰেৰী, এই লাইব্ৰেৰীত আজি যি লাইব্ৰেৰী ডিজিটেল যিটো লাইব্ৰেৰী সেই তাৰে শুভাৰম্ভ আজি ইতিমধ্যে হৈ গ'ল। মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতখিনি সুবিধা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো টকাৰ অভাৱতো কিছুমান কিতাপ হয়তো ডাঙৰ ডাঙৰ কিতাপ আছে তেওঁলোকে হয়তো কিনিব পৰা নাই, বা কিছুমানে ৰিচাৰ্জ কৰিব খোজে তেওঁলোকে সেই পৰা নাই। ঠিক তেনেকৈয়ে কিছুমান সুবিধাৰ কাৰণে এই লাইব্ৰেৰীটোৰ ব্যৱস্থা কৰা হৈছে। প্ৰশাসনৰ ফালৰ পৰা যথেষ্টখিনি সহায় তেওঁলোকে কৰিছে। মই ভাবোঁ যে গোটেই ছাত্ৰ ছাত্ৰীৰ কাৰণে, বিজনীৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো এটা ভাল দিন। বহুত অভিভাৱকক মই অনুৰোধ কৰিম যে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীক এই লাইব্ৰেৰীত আপোনালোকে পঠাই দিয়ক, আৰু নিশ্চয়কৈ এই যি সুবিধা, এই সুবিধাৰ লাভালাভ নিশ্চয়কৈ আপোনালোকে ল'ব পাৰিব। যথেষ্টখিনি ভাল শিক্ষা ইয়াৰ পৰা আহৰণ কৰিব পাৰিব, মই আশাবাদী। বস্তু পাইছে, এইটো হ'ল ডিজিটেল লাইব্ৰেৰী। we have Sri Manojyoti Malakar sir, ACS, Assistant Commissioner.